পালোঁ দিয়া। ভাত খাব নাই এতিয়া? ৰ'বা ভৰি হাতকেইটা ধুই লওঁগে তাৰপিছত ভাত খাম। ঠিক আছে হ'ব দিয়ক, আপুনি ভৰি হাতকেইটা ধুই আহক, মই আপোনাৰ কাৰণে ভাত বহাওঁ। ঠিক আছে যোৱা। হেৰি আপোনাৰ হৈছেনে? আহক আকৌ সোনকালে, মই ভাতকেইটা বাঢ়ি ৰৈ আছোঁ। তোমাৰ ভাত বাঢ়ি হ'লেই নেকি? দিয়া ভাতকেইটা খাই লওঁ, বৰ ভাগৰ লাগিছে। খাই বৈ অলপ শুই ল'ব লাগিব। ঠিক আছে। মা ভাত খালেনে? নাই খোৱা, মই সুধিছিলোঁ নাখাওঁ বুলি কৈছে, এতিয়া পিছত খাব হেনো। ঠিকে আছে দিয়া মোকে দি লোৱা। বহক খাই লওক। বা তই ইমান দিনৰ মূৰত আমাৰ ঘৰলৈ আহিছ? নতুন বোৱাৰী পাই একেবাৰে আমাক পাহৰিয়ে থাকিলি। আগতেতো সদায় আহ, আজিকালি বোৱাৰী পাই নহাই হলি। ঘৰৰ পৰা কি ওলাব নোৱাৰা হলি নেকি? দেই কি যে কথাবোৰ কৈ থকা নহয়। আৰু যে এইবোৰ খাৰু আৰু চেইন পিন্ধিছ, এইবোৰ সোণৰ নেকি? সোণৰ। বোৱাৰীজনী ঘৰৰ পৰা দিছে জানানে? কি? আকৌ বোৱাৰীজনী ঘৰৰ পৰা দিছে। ইমানবোৰ সোণৰ বস্তু? বহুত ধনী ঘৰ জানানে বোৱাৰীজনী? তাইও বহুত সোণৰ বস্তু পিন্ধি থাকে নহয়। মই এদিন সুধিলোঁ, বোলো বোৱাৰী তুমি যে ইমান সোণৰ বস্তু পিন্ধা, মোকো এডাল সোণৰ ফ্ৰেম বনাই দিবাচোন। এনেকৈ ক'বহে পালোঁ ধেমালি চলেৰে, একেবাৰে খাৰুৱে চেনে আনি দিলে নহয়। হয় নেকি? হয় আকৌ। তোৰ বোৱাৰীজনী কি দিছে পিছে? মোৰ বোৱাৰীজনীনো ক'ৰ পৰা পাব? তাই ইমান ধনী ঘৰৰ ছোৱালী নহয় নহয়। তাৰপিছত নিজেই নিপিন্ধে সেইবোৰ বস্তু, মোকনো আকৌ ক'ৰ পৰা দিব? হেই তই পেঙি নেকি? এনে এদিন কৈ চাবিচোন, দিবও পাৰে। এইবোৰ দেখিছ সোণৰ খাৰু আৰু এডাল সোণৰ চেন আৰু বহুত কিবা কিবি দি পঠাইছে। মোক কিহৰ কাৰণে ঘৰৰ পৰা ওলাব নিদিয়ে জাননে? এইবোৰৰ কাৰণে। মানুহৰ চকু নালাগিব জানো এইবোৰ দেখিলে? সেইকাৰণে আকৌ আজিকালি যিহে দিনকালৰ গতি হৈছে, চোৰে একেবাৰে ডিঙিৰ পৰা চেন চুৰি কৰি লৈ যাব। মই কমকে নাপাম। সেইকাৰণে বোৱাৰীজনীয়ে কয় আপুনি ঘৰৰ ভিতৰতে থাকিব, কলৈকো ওলাই নাযাব। সেইকাৰণে বহুত দিনৰ মূৰত আজি তহঁতৰ ঘৰলৈ আহিছো। আৰু কাৰো ঘৰলৈকে যোৱা নাই জাননে? ঠিকে আছে, বল নহ'লে মই চাহ একাপ বনাই আনো। নালাগে চাহ তাহ খাই থাকিলে বহুত দেৰি হৈ যাব। মই সোনকালে ঘৰ নাপালেগৈ বোৱাৰীজনী আকৌ চিন্তা কৰিব নহয়, বোলে মাজনী ক'ত গ'ল। মোতকে বেছি সোণৰ বস্তুবোৰহে চিন্তা কৰিব। এইবোৰ চুৰ হ'লে কিমান টকা নষ্ট হৈ যাব। সেইকাৰণে জানোনে আজি নাখাওঁ দে, কেতিয়াবা আহিম। ঠিক আছে এতিয়া মই গৈ থাকো। হ'ব দে, নেখাওঁ যদিনো মই কি কৰিম, পিছত এদিন আহিবি দেখাবলৈ কাৰণে। হ'ব দে, যা এতিয়া নহ'লে, মোৰো কাম দুটামান আছে কৰি লওঁগে। পিছে তোৰ বোৱাৰীজনীক নেদেখিলোঁ যে? আছে, পাকঘৰতে আছে। গিৰিয়েক আহিছে যে, ভাতকেইটা দি লৈছে। হয় নেকি? হ'ব দে গৈ থাকো। যা। বা ইমানবোৰ সোণৰ আ অলংকাৰ পিন্ধি আছে, সঁচাকৈ তাই বহুত ভাগ্যৱতী দেই। এনেকুৱা বোৱাৰী এজনী পাইছে যি সোণৰ বস্তু দিছে। আৰু আমাৰজনী ঘৰখনৰ পৰা ফুটা কৰি এটাও অনা নাই। বাৰু তাই কোৱা নিচিনাকৈ একো ধেমালি চলেৰে মই ক'ব লাগিব, কিজানিবা মোকো সোণৰ বস্তু দিয়েই আনি। মা শুনিছেনে? কি হ'ল? কিনো চিন্তা কৰি আছে আপুনি? ভাতখিনি ঠাণ্ডা হ'ব এতিয়া, গৰমে গৰমে খাই লওক আহক। এতিয়া নাখাওঁ, পিছত খাম। কি যে নহয় আপুনি, গৰমে গৰমে ভাতকেইটা খাই ল'ব লাগে, ঠাণ্ডা হ'লে খাব নেকি? বোৱাৰী তোক মই কথা এটা কওঁ। কি কথা কওক আকৌ? তহঁতৰ ঘৰৰ পৰা খুজি পেলাই মোক সোণৰ চেন এডাল দিয়াই দিবি না, বৰকৈ পিন্ধিবলৈ মন গৈছে। কি সোণৰ চেন? মা মই চোন সোণৰ চেন পিন্ধিবলৈ পোৱা নাই, মই আপোনাক ক'ৰ পৰা সোণৰ চেন আনি দিওঁ? তহঁতৰ ঘৰৰ পৰা খুজি আন আকৌ, বিয়া হোৱা দিন ধৰি একো এটা বস্তুৱে দিয়া নাইচোন তোক। এই জুলি বোৱাৰীজনীয়ে জুলিক একেবাৰে সোণৰ খাৰু, সোণৰ চেইন, সোণৰ ফুলি গোটেই মানুহজনীক ভৰাই দিছে। মই অকল সোণৰ চেইনডালহে খুজিছো, সেইডালকো দিব নোৱাৰে নেকি তোমালোকৰ ঘৰৰ মানুহে? কিন্তু মা আমি ইমান ধনী মানুহ নহয়, আমাৰ ইমান টকা পইচা নাই, আপোনাক দিওঁ বুলি ক'লে ক'ৰ পৰা দিব? তুমি কৈ থাকিলে নহ'ব নহয়, ঘৰত এবাৰ এনেই সুধি চাবাচোন, দিবও পাৰে কি ঠিক। হ'ব দিয়ক মা, মই বাৰু কৈ চাম, কিন্তু আপুনি এইবোৰ আশা নকৰাই ভাল হ'ব। আশা নকৰাই ভাল হ'ব। কি হ'ল মা, তোমাক উঠনিৰ পৰা মাতি আছে ভাত খাবলৈ কাৰণে যোৱা নাই যে? ভাত খাবলৈ মন নাই মোৰ এতিয়া। কি হ'ল আকৌ ভাত খাবলৈ মন নোযোৱা? এনেই খাবলৈ মন যোৱা নাই, মোৰ খাবলৈ মন গ'লে মই খাম নহয়। তই খালি ভাত? খালোঁ, মই অলপ জিৰণি লওঁগে, আকৌ কামত যাব লাগিব নহয়। ঠিক আছে হ'ব দে, তই অলপ শুগৈ যা। তই খাই ল'বি কিন্তু। খাম দে যা। হেল্ল', মা। ইমলি ক। মা বহুত ডাঙৰ কথা এটা হ'ল। কি কথা হ'ল? মা তুমি কিন্তু চক নহ'বা, মই যিটো কথা ক'বলৈ ওলাইছো সেইটো বহুত ডাঙৰ কথা। তুমি চাগে কেতিয়াও ভবা নাই সেইটো কথা মোৰ মুখৰ পৰা যে তুমি এনেকুৱা কথা এটা শুনিবলৈ পাম বুলি। কচোন তই কি কথা? মানে মা আমাৰ এখেতৰ মাকে সোণৰ চেন এডাল বিচাৰিছে। কি সোণৰ চেন? মা তোমালোকে হেনো মই বিয়াৰ অহাৰ পৰা একো এটা বস্তুৱে দিয়া নাই, সেইকাৰণে সোণৰ চেনডালকে দিবলৈ দিছে। কিন্তু ইমান দামী চেন এডাল মই ক'ৰ পৰা দিম? তোৰ শাহুৱেটো আগতে কৈছিলে একো নালাগে বুলি, যৌতুকত একো নিবিচাৰো বুলি। এতিয়া আকৌ ঘপককৈ এইবোৰ বিচাৰিছে কেনেকৈ? সেইবোৰ বহুত কথা মা। আমাৰ গাঁৱৰ মানুহ এগৰাকী আছে, তাইৰ বোৱাৰীকে হেনো তাইক বহুত সোণৰ ৰূপৰ বস্তু দিছে, সেইকাৰণে মাক এইবোৰ কথা ক'বলৈ আহিছিল। মায়ে চাগে সেই মানুহজনীৰ কথা শুনিয়ে মোকো বিচাৰিছে। মই গম পাওঁ মা তেনেকুৱা নাছিলে, কিন্তু এই মানুহগৰাকীয়ে মাৰ মূৰত পোক সোমাই দিছে মোকো বিচাৰিবলৈ কাৰণে। তাইৰ বোৱাৰীক হ'ল ধনী ঘৰৰ, মই হ'লো দুখীয়া ঘৰৰ। মই বাৰু ক'ৰ পৰা আনি দিওঁ কোৱাচোন তুমি? হ'ব দে ৰচোন, তই ইমান কানি কুটি নাথাকিবি। মই বাৰু দেউতাক সুধি চাওঁ, কাৰোবাৰ পৰা যদি পইচা মেনেজ কৰিব পাৰে
তেনেহ'লে বাৰু সোণৰ চেইন এডাল দিম। তথাপি তই কষ্টত থকাটো নিবিচাৰো, তোক কথা শুনোৱাটো নিবিচাৰো আমি, তই সুখত থকাটো বিচাৰো। ঠিক আছে হ'ব বাৰু মা, ৰাখিছো দিয়া এতিয়া। ঠিক আছে হ'ব দে। বেয়াই লাগিছে মাজনীলে, ক'ৰ পৰা দিব বাৰু এতিয়া? কি হ'ল? মই তোমাক ইমান বাহিৰৰ পৰা চিঞৰি আছো, মানুহজনী যে মাত বোল নাই কেলে? তুমি কান্দি আছো যে? কান্দিছো? নাই, ক'ত কান্দিছো মই? চকুত কিবা এটা পোক সোমাই গৈছিল, সেইকাৰণে চকু পানী ওলাইছে। নাই, এইবোৰ মিছা কথা। তুমি কান্দিছা, কিয় কান্দিছা সেইটো কোৱা। আপোনাক কেনেকৈ কওঁ মই কথাটো? আপুনি জানো বিশ্বাস কৰিব, মই যিষাৰ কথা ক'বলৈ ওলাইছো? কোৱাচোন তুমি। তোমাৰ মায়ে মোৰ ঘৰৰ পৰা সোণৰ চেইন এডাল বিচাৰিছে। কি? মায়ে বিচাৰিছে সোণৰ চেইন? এতিয়া বাৰু মোৰ ঘৰৰ মানুহে কেনেকৈ সোণৰ চেইন এডাল আনি দিব? ক'ত পাব ইমানবোৰ টকা পইচা? তথাপি মায়ে কৈছে কিবা এটা মেনেজ কৰিম বুলি। কি কৰে ঠিক নাই আৰু। ঘৰৰ গৰু আছে, তাকে বেছি নিদিয়েতো। মোৰ চিন্তাই হৈছে। কথাটো ক'লো হয়, কিন্তু বেচেৰি মাজনী হাবুডুবু খাই মৰিব এতিয়া। ইছৰাম, মাহঁতে মোক কি বুলি ভাবিছে বাৰু? মই মাৰ লগত এতিয়া কথা পাতিব লাগিব। মায়ে এনেকৈ কেনেকৈ কৰিব পাৰি? এনেকুৱা কথা কেনেকৈ কৰিব পাৰিলে তোমাক? নাই নাই, আপুনি মাক একো কথা নক'ব, নহ'লে মায়ে ভাবিব মই আপোনাক কথা লগাইছো বুলি। প্লিজ আপুনি এইবোৰ কথা একো নক'ব। ক'বই দিয়কচোন, বেলেগৰ বোৱাৰী যিহেতু নিজৰ শাহুৱেকক সিমানবোৰ গহনা দিছে, মাক যদি মই একো এটা দিব নোৱাৰো, মাৰ মনটো জানো ভাল লাগিব? যোনজনী এইবোৰ কথা লগাইছে সেইজনীকে মই দিম আগতীয়াকৈ। মোৰ খং চিনি পোৱা নাই। মোৰ ঘৰখন ধ্বংস কৰিবলৈ আহিছে, সন্মান কৰিবলৈ আহিছে। নাই নাই, আপুনি একো কাম নকৰিব। যোনে কৈ থাকিবলৈ দিয়ক। আমি সেইবোৰ কথাত কাণ খাৰ নিদিলে হ'ল। মা, মা। কি হ'ল? তই একেবাৰে বাহিৰৰ পৰা তেতুফালি চিঞৰি আছ যে? কথা এটা সুধিবলৈ আহিছিলো তোমাক। গম পাইছো কি কথা সুধিবলৈ আহিছ। ঘনীয়াৰ চাগে ক'লে ন? ক'লে। কিন্তু মা, তুমি ইমান ডাঙৰ বস্তু এটা কেনেকৈ বিচাৰিব পাৰিলা? আৰু সোণৰ চেইন। তই পাগল নেকি? আৰে, তই যে এতিয়াৰ পৰা কাম নকৰাকৈ চলিব পাৰিবি সেইটো কথা গম পাইছনে নাই? তোৰ ঘনীয়ে এতিয়া তোৰ ইচ্ছাত নাচিব। মানে মা, তুমি কি ক'বলৈ ওলাইছা? মই ক'বলৈ ওলাইছো, মই মোৰ কাৰণে সোণৰ চেইন এডাল বিচাৰোঁতে তাই মাকো ঘৰৰ পৰা সোণৰ চেইন এডাল আনিবলৈ ৰাজি হ'ল। এতিয়া তই ভাবচোন, তই যদি তাইক কিবা এটা খোজ, তাই ঘৰৰ পৰা যদি কিবা এটা আনিবলৈ দিয়, তেনেহ'লে তাই নানো বুলি ক'ব পাৰিব জানো? কেতিয়াও নোৱাৰে। কিন্তু মা, ইয়াত বহি বহি খোৱা কথাটো কি হ'ল? আৰে, তই যি মন যায় তাই ঘৰৰ পৰা খুজিবলৈ পাৰিবি, আৰু তই বহি বহি খাবলৈ পাৰিবি। তাইক মুঠতে অৰ্ডাৰ দিলেই হ'ল, তাই ঘৰৰ পৰা সকলো বস্তু লৈ আহিব। কিন্তু মা, এইটো জানো ভাল কথা হ'ব? তাই মাক দেউতাকে মোক কি বুলি ভাবিব? যি বুলি ভাবে ভাবি থাকক, মুঠতে আমি সুখত থাকিব লাগে। তই জানো সদায় কষ্ট কৰি কৰি খাম বুলি ভাবিছ? কিন্তু সিহঁতৰ ঘৰৰ মানুহে যদি নিদিয়ে? সিহঁতৰ ছোৱালীজনী আমাৰ লগত আছে, আৰু নিদো বুলি কেতিয়াও ক'বই নোৱাৰে। নহ'লে সিহঁতৰ ছোৱালীজনীক আমি অত্যাচাৰ কৰিম, তেতিয়াতো সিহঁতে দিবলৈ বাধ্য হৈ যাব। কিন্তু মা, মই কথাটো বৰ এটা ভাল পোৱা নাই। প্ৰথমটো বেয়া লাগিবই, পিছত সকলো ঠিক হৈ যাব। তই মাথো এবাৰ সুধি চাবি কিবা এটা বস্তু, তাৰপিছত দেখা যাব। অ'কে, ঠিক আছে। শুনাচোন, কথা এটা আছিল তোমাৰ লগত। কি কথা কওকচোন? মানে কথাটো এনেকুৱা হ'ল যে, মইতো সদায় সদায় চাইকেল লৈ কামত যাব নোৱাৰোঁ ন, সেইকাৰণে মোক বাইক এখন বহুত প্ৰয়োজন হৈছিল। সেইটোতো হয় বাৰু, কিন্তু ইমান ঘপককৈ ক'ৰ পৰা পইচা পাম আমি বাইক এখন কিনিবলৈ কাৰণে? তুমি কাম এটা কৰা, নহ'লে ঘৰলৈকে ফোন কৰি দিয়া, বাইক এখন কিনি দিবলৈ দিয়া নাই EMI-ত। কি? ঘৰলৈ? কেইদিন হৈছে মাক সোণৰ চেইনডাল দিয়া? এতিয়া বাৰু ক'ৰ পৰা পইচা পাব মাহঁতে? গৰু বিক্ৰী কৰি মাক সোণৰ চেইনডাল দিছে। নিজৰ জোৱায়েককনো উপাৰ্জনৰ পথ এটা বিচাৰিবলৈ কাৰণে একোনো কৰিব নোৱাৰে নেকি? তুমিয়ে চাগে বিচৰা নাই, মোৰ ভাল হোৱাটো তুমিয়ে বিচৰা নাই, নহয়নে? এইবোৰ আপুনি কি কথা কৈ আছে? মই আকৌ আপোনাৰ বেয়া হোৱাটো কিয় বিচাৰিম? মোৰ খুজিবলৈ বেয়া লাগিছে। মাক সোণৰ চেইনডাল দিয়া কিমান দিন হৈছে, আৰু যদি মই এতিয়া বাইকখন বিচাৰোঁ, তেনেহ'লে মায়ে কি বুলি ভাবিব মোক? হ'ব দিয়া, নালাগে তোমালোকৰ ঘৰৰ পৰা একো আনিবলৈ কাৰণে। বেলেগৰ গিৰিয়েকক বেলেগে বহুত বস্তু দিয়ে, মোক তোমালোকৰ ঘৰৰ মানুহে কি দিছে হা? কি দিছে আজিলৈকে? একো এটা দিয়া নাই। সাধাৰণ মৰিয়া বাইকখন বিচাৰোঁতে দিবলৈ নোৱাৰে, আৰু দামী উপহাৰ ক'ৰ পৰা দিব? আপুনি বুজিবলৈ চেষ্টা নকৰে কিয়? হ'ব দে, ইমান চিন্তা কৰি থাকিব নালাগে। মই বাৰু দেউতাক কথাটো সুধিম। দেউতাক যেনেকৈ নহওক মই ক'ৰবাৰ পৰা ব্যৱস্থাটো কৰি দিবলৈ দিম। ঠিক আছে, হ'ব বাৰু, সোনকালে ক'বা কথাটো। ঠিক আছে, হ'ব। সেই প্ৰভু, কি হৈছে বাৰু মোৰ লগত এইবোৰ? সিটোৰ পিছত সিটো বস্তু বিচাৰিয়ে আছেচোন ঘৰখনৰ মানুহে। মোৰ ঘৰৰ মানুহে ক'ৰ পৰা দিব? গৰুকেইটা পুহিছে কিবা কামত লগাবলৈ কাৰণে। এতিয়া যদি গৰুকেইটা এটা এটাকৈ বিক্ৰী হৈ যায়, কি হ'ব বাৰু? কি হ'বলৈ গৈ আছে মোৰ লগত? নাজানো আৰু দেই। হে প্ৰভু, তুমিয়ে চকু মেলি চাবা আৰু। ঐ জুলি, তোক লগ পালে ভালেই হ'ল। কথা এটা ক'ম বুলি ভাবি আছিলোঁ। কি কথা কোৱা আকৌ? তোৰ কথাটোৱে ফলিয়ালে জাননে? মোৰ কথাটোৱে ফলিয়ালে? মানে তই যে কৈছিলি বোৱাৰীজনীক ঘৰৰ পৰা কিবা খুজিবলৈ দিবি বুলি। তই কৈ চাইছিলি নেকি? ক'লো আৰু আনিও দিলে। সোণৰ চেইন এডাল বিচাৰিছিলোঁ,
আনি দিলে নহয়। হয় নেকি? মই কোৱা নাছিলোঁ জানো? এইটো ট্ৰিক যদি তই আগৰ পৰা ব্যৱহাৰ কৰি থাকিলি হয়, আজি তই বহুত ধনী হৈ গ'লি হয়। এতিয়া ল'ৰাটোৰ কাৰণে বাইক এখন বিচাৰিছে, কিমানো আৰু চাইকেলখনতে অহা যোৱা কৰি থাকিব কামলৈ। বাইকখন হ'লে ভালেই দেচোন, সেইকাৰণে মই লগাইছোঁ বাইকখন খুজিবলৈ কাৰণে। ভালে কৰিলি দে। তই ক'ৰবালৈ যাৱ নেকি? অলপ ওলাই আহিছোঁ। হ'ব দে নহ'লে যা তই, মোৰো দেৰি হ'ব। ঠিক আছে হ'ব দে যা। সোণৰ চেইন এডাল দিয়া গৈছে শাহুৱেকক, এতিয়া আকৌ ল'ৰাটোক বাইক এখন লাগে। তাকেও বহুত চিন্তা হৈছে মোৰ। এনেকৈ যদি পটককৈ বস্তু বিচাৰি থাকে কি হ'ব বাৰু? সিহঁতে মোৰ ছোৱালীজনীক অত্যাচাৰ কৰি থকা নাইতো যৌতুক নিদিয়াক লৈ? তাকেই ময়ো সেইটোকে ভাবিছোঁ, যেনে তেনে কৰি বাইক এখন দিব লাগিব জোঁৱাইটোক, নহ'লে মোৰ ছোৱালীজনীক ইহঁতে বহুত অত্যাচাৰ কৰিব। বেলেগৰ কথা শুনি বহুত বেয়া হৈ গ'ল মানুহ ঘৰ। ইমান বছৰ হ'ল বিয়া হোৱা, আজিলৈকে একো এটা বস্তু বিচৰা নাছিলে, কিন্তু এতিয়া পটককৈ বস্তুবোৰ বিচাৰি থাকে। ঘৰত গৰু পুহিছোঁ কাৰণেহে গৰুবোৰ বিক্ৰী কৰি কিবা কিবি বস্তু দিবলৈ পাইছোঁ, নহ'লে ক'ৰ পৰা দিলোঁ হয়। শুনিছেনে? কম দামী হ'লেও বাইক এখন দিব লাগিব। তাকেও সেই নহয়। আকৌ কিবা বস্তু লাগে নেকি আপোনালোকক? কওক আনি দিব নহয় আমাৰ ঘৰৰ মানুহে। টকা গছত লাগি আছে, আমাৰ ঘৰত টকা গছ আছে, বিচাৰিলে দি দিব। এইকেইদিনচোন তোমাৰ মুখখন বৰ বেছি বাঢ়িছে। ঘৰৰ পৰা বস্তু বিচৰাৰ কাৰণে মুখখন বেছি বাঢ়িছে নেকি? বেছিও উস্তাদি মাৰি নাথাকিবি, নহ'লে এইখন ঘৰৰ পৰা চৰাই বাঢ়ি কৈ দিম। মোক চিনি পোৱা নাই, আজিলৈকে মই কাকো খং কৰি পোৱা নাই, সেই বুলি এইটো নেভাবে যে মই খং নকৰোঁ। কি এতিয়া আপুনি মোক এইখন ঘৰৰ পৰা বাহিৰ কৰি দিব পৰা হৈ গ'ল? 10 নম্বৰত বাহিৰ কৰি দিব পাৰোঁ, এইখন মোৰ ঘৰ। সিমান দিনে যি বিচাৰিছে মোৰ ঘৰৰ মানুহে তাকে দিছে মনে মনে, একো এটা প্ৰশ্ন নকৰাকৈ। কিন্তু এতিয়াৰ পৰা মই আৰু মোৰ ঘৰৰ মানুহক একো খুজিবলৈ নোৱাৰোঁ, কাৰণ মোৰ নিজৰ সন্মানৰ কথা আছে। থোৱাহে তোমাৰ সন্মান? কিডালো সন্মান আছে তোমাৰ? গাঁওখনৰ সকলো বোৱাৰীয়ে যৌতুকত বহুত বস্তু আনিছে, তুমি কি আনিছিলা? এটা ফুটা কৰি অনা নাছিলাচোন, সেয়ে নেকি তোমাৰ সন্মান? কিয় তোমালোকে জানো কৈছিলা মোৰ ঘৰৰ পৰা তোমালোকৰ একো যৌতুক নালাগে বুলি? এতিয়া কিয় যৌতুক বিচাৰিছা? বেলেগক দেখি মানে তোমালোকে এতিয়া মোৰ ওপৰত অত্যাচাৰ কৰিব লৈছা যৌতুকৰ কাৰণে। বেছি যৌতুক কৰি থাকিবা, পুলিচ কেছ দি দিম মই। মোক চিনি পোৱা নাই, হ'ব পাৰোঁ দুখীয়া ঘৰৰ, কিন্তু অশিক্ষিত নহয় মই। মা জলদি ইফালে আহাচোন। কি হ'ল তহঁতৰ? বাহিৰত মানুহ আছে, তহঁতে ইমান হুলস্থুল লাগি আছে যে? কি হোৱা নাই সেইটো সোধা। তোমাৰ বোৱাৰীয়ে মোৰ মুখে উত্তৰ দিবলৈ লৈছে। সিহঁতৰ ঘৰৰ পৰা মই বস্তু বিচৰাৰ কাৰণে মোৰ মুখে উত্তৰ দিবলৈ লৈছে। কি বোৱাৰী, এইবোৰ মই কি শুনিছোঁ? মই আৰু মোৰ ঘৰৰ পৰা বস্তু খুজি ইয়ালৈ আনিব নোৱাৰোঁ, কাৰণ মোৰ সন্মানৰ কথা আছে। মই যদি এইখন ঘৰৰ কাৰণে প্ৰত্যেকবাৰে ফোন কৰি বস্তু বিচাৰি থাকোঁ, মোৰ সন্মান ক'ত থাকিব? আৰু মা দেউতাহঁতে মোৰ কথা কি ভাবিব? তুমি যিহেতু যৌতুকত একো অনাই নাছিলা, সেইকাৰণে আমি তোমাৰ পৰা এইখিনি বস্তু বিচাৰিছোঁ। তাত কি আপত্তি আছে? বেলেগৰ ঘৰৰ বোৱাৰী বেলেগেওতো এইবোৰ বস্তু আনিয়ে থাকে ন, তোমাতকৈ বেছি বস্তুহে আনে নেকি? মা, বেলেগৰ লগত মোক তুলনা নকৰিব। মই হ'লেও এজনী সাধাৰণ ঘৰৰ ছোৱালী, বেলেগৰ নিচিনা লাখবিলাকত থকা ছোৱালী নহয় মই, সেইটো আপোনালোকেও জানে। আৰু ইমান দিন হ'ল বিয়া হোৱা, আপোনালোকেতো কোনো দিনেই মোক সেইবোৰ বস্তু বিচাৰি অৱহেলা কৰা নাছিলে বা অত্যাচাৰ কৰা নাছিলে, কিন্তু আপোনালোকৰ মনটো ইমান সোনকালে চেঞ্জ হৈ গ'ল যে। বেলেগৰ কথা শুনি আপোনালোকে মোৰ ওপৰত অত্যাচাৰ কৰিছে, সেইটো কিন্তু আপোনালোকে ভাল কাম কৰা নাই মা। একো আমি বেলেগৰ কথা শুনা নাই, যিটো বহুত আগতে কৰিব লাগিছিলে, কিন্তু আমি এতিয়াহে কৰিছোঁ। আৰু এটা কথা, আমি যিবোৰ বস্তু বিচাৰোঁ তুমি যদি দিব নোৱাৰা, তেনেহ'লে তোমাকো আমি শান্তিৰে থাকিবলৈ নিদিওঁ, সেইটো কথা মনত ৰাখিবা। কি কৰিব আপোনালোকে? মাৰিব মোক? মাৰি পেলাওক, মোৰ আৰু জীয়াই থাকিবলৈ ইচ্ছা নাই। সতদিনে যিসকল মানুহক মই বহুত ভাল বুলি ভাবি আছিলোঁ, এতিয়া সেইসকলে মোৰ কাৰণে কাল হৈছে। তেনেহ'লে মোৰ এইখন ঘৰত জীয়াই থকাৰ কি অধিকাৰ আছে? মনে থকা। দুটামান বস্তু দিওঁতে তোমাৰ মুখখন বৰ চালু হৈছে। আমি যি খোজোঁ তোমালোকৰ ঘৰৰ মানুহে সেইটো বস্তু দিবই লাগিব। আগতে বিচৰা নাছিলোঁ, আগতে আমি বুৰ্বক আছিলোঁ, কিন্তু এতিয়া আমাক বস্তু লাগিবই, নহ'লে কিন্তু কথা দিগদাৰ হৈ যাব। ব'লা মা। ঠিক আছে ব'লা। হে প্ৰভু, কি কৰোঁ বাৰু এতিয়া মই? ইহঁতৰ হৈছে কি? প্ৰত্যেকটো কথাতে মোক খং আৰু অত্যাচাৰ কৰাৰ কথা কৈ থাকে। আগতেতো এনেকুৱা নাছিলে, এতিয়া কিয় এনেকুৱা হ'ল ইহঁত? মই একো বুজি পোৱা নাই। মই ঘৰৰ পৰা বস্তু বিচাৰিব নোৱাৰোঁ, কাৰণ মাহঁতে ঘৰ বনাবলৈ কাৰণে গৰুকেইজনী পুহিছিলে। সেই গৰুকেইজনী যদি এজনীকৈ বিক্ৰী হৈ থাকে, সেইবোৰ পইচা লৈ যদি আমাক বস্তু দি থাকে, তেনেহ'লে আমাৰ ঘৰখন কি হ'ব? সকলো শেষ হৈ যাবচোন। এতিয়াও চাগে মা দেউতাই বুজি পালেই যে মোক এইখন ঘৰত বহুত অত্যাচাৰ কৰি আছে, সেইকাৰণে মা দেউতাই যি লাগে বুলি কয় সেয়াকে দিয়ে। মই একো ভাবি পোৱা নাই কি কৰোঁ। নাই, মই হাৰি গ'লে নহ'ব, মই নিজে ষ্ট্ৰং হ'ব লাগিব। যৌতুক লোৱাটোৱে এটা অপৰাধ, আৰু এখেতলোকে অপৰাধ কৰি আছে। ইমানখিনি হৈ যোৱাৰ পিছত মই কেনেকৈ মনে থাকিব পাৰোঁ? মই এখেতলোকৰ ওপৰত কেছ দিমেই। সেইটোৱে কৰা যাওক। মা দেউতাক সকলোবোৰ কথা কৈ দিব লাগিব। কেছ নিদিওঁ যদি এখেতলোকে বেছি ওপৰলৈ যাব। আজি যদি মই মনে থাকোঁ, তেনেহ'লে আন এজনী বোৱাৰীৰ ওপৰতো এনেকৈ অত্যাচাৰ কৰিব পাৰিব বেলেগে। নাই, সেইটো মই কেতিয়াও হ'বলৈ নিদিওঁ।
ঐ বাপেৰৰ ঘৰৰ পৰা টকা কেইটামান খোজচোন। এতিয়া আৰু মই কাম কৰি থাকিব নোৱাৰোঁ। ভাল চাই দোকান এখন দিব লাগিব ঘৰৰ পদূলিৰ মুখতে। তেতিয়া বহি বহি খাবলৈ পাৰিম। দিনটো দোকানখনতে থাকিব পাৰিম। নাই মই নোৱাৰোঁ পইচা খুজিবলৈ ঘৰত। আপোনাৰ যদি ইমানেই দোকান দিবলৈ মন আছে তেনেহ'লে নিজে ইনকাম কৰক, নিজে পইচা ঘটক। লাজ নালাগে নেকি আপোনাৰ? সৰু ঘৰৰ পৰা টকা লৈ যে বিজনেছ আৰম্ভ কৰিম বুলি ভাবিছে? নিজে ইনকাম কৰি নালাগে মতা পুৰুষ হয়নে নহয় আপুনি? কি ক'লি তই? তোৰ মুখখন ইমান বাঢ়িছে আজি? তই মোক এনেকুৱা কথা ক'বলৈ পাৰি? ৰহ তোক আজি মই দি আছোঁ। মই এই মুখৰ খং চিনি পোৱা নাই। ইমান দিনে মুখে মুখে কথা কৈ আছিলোঁ কাৰণে তোৰ তেল বাঢ়িছে। তোৰ তেল আজি ফাটাম, সেইটো খাটাং। তোক আজি মই চিনি পোৱা নাই মোক। নামাৰিব মোক। সেইবোৰ আপুনি কি কৰিবলৈ লৈছে? প্লিজ মোক এৰি দিয়ক। বাপেৰৰ ঘৰৰ পৰা পইচা খুজিবি নে নোখোজ? বাপেৰৰ ঘৰৰ পৰা পইচা খুজি মোক বস্তু দিবিনে নিদিয়? দিবি নে নিদিয়? ক যদি ক, নহ'লে কিন্তু দিম এতিয়া তোক মই। হ'ব হ'ব ঠিক আছে। মই মা দেউতাৰ পৰা টকা খুজিম। মই আপোনাক মা দেউতাৰ পৰা টকা খুজি আনি আপোনাক দোকান দিবলৈ দিম। প্লিজ আপুনি মোক নামাৰিব। সেইডাল লাঠিৰে মাৰিলে মই মৰি থাকিম। ঐ কি হৈ আছে এইবোৰ তহঁতৰ? মা সেইজনী মোক আজি কি কৈছে জানা নে নাজানা? মই বোলে হেনো মতা পুৰুষ নহয়, মই বোলে টকা ঘটিব নোৱাৰোঁ, সেনেকুৱা কৈছে আজি মোক। এইক আজি মই সদায় নেৰোঁ, আজি এইক মাৰিয়ে পেলাম। কি তাই তেনেকৈ কৈছে তোক? তোক তেনেকৈ ক'বলৈ ক'ত সাহস পালে? মোৰ ল'ৰাটোক মতা পুৰুষ নহয় বুলি কৈছে। মই এইজনীক ময়ো চুলিত ধৰি লৈছোঁ। সেইজনীক আৰু ৰাখি লাভ নাই। তাই যেতিয়া মাক দেউতাকৰ পৰা টকা খুজিবই নোৱাৰে তেনেহ'লে এইজনীক আমাৰ ঘৰত ৰাখি কি কৰিম? মাৰি পেলাই ক'ৰবাত নদীত উটুৱাই দিলে ভাল হয় এইজনীক। তাকেই মা। আপোনালোকে মোৰ লগত এনেকুৱা অন্যায় নকৰিব। মই আৰু আপোনালোকৰ লগত কেতিয়াও তৰ্কাতৰ্কি নকৰোঁ। মই সঁচাই কৈছোঁ, মই আৰু কেতিয়াও তৰ্কাতৰ্কি নকৰোঁ। এবাৰলৈ মোক ক্ষমা কৰি দিয়ক। ক্ষমা কৰিব লাগে হা? তোক ক্ষমা কৰিব লাগে? সেইকেইদিন তোৰ মুখখন বেছি বাঢ়িছে। তোক আৰু আমি সহ্য কৰি থকা নহ'ব। তোক মাৰিয়ে পেলাম। কাক মাৰে আপোনালোকে? কাক মাৰে? ভালে ভুলে কৈছোঁ, মোৰ ছোৱালীজনীক এৰি দিওঁ যদি এৰি দিয়ক, নহ'লে কিন্তু কথা দিগদাৰ হৈ যাব। দেউতা তুমি আহি পেলাই ভালেই হ'ল, নহ'লে মোক একেলগে মাৰিয়ে পেলালে হয়। তোমাক মৰাৰ আগতে সিহঁত জেলত যাব লাগিব। জেলত? জেলত। মই অলৰেডি আপোনালোকৰ ওপৰত কেছ কৰি আহিছোঁ। চ' আপোনালোকক পুলিচে নিবলৈ আহিব। এতিয়া আপোনালোকে জেলত থাকিব লাগিব, সেইখন ঘৰত নহয়। মই আগতীয়াকৈ গম পাইছিলোঁ। যেতিয়াই মোৰ ছোৱালীজনীৰ পৰা বস্তু বিচৰা হ'ল তেতিয়াই গম পাইছিলোঁ মোৰ ছোৱালীজনীৰ ওপৰত অত্যাচাৰ কৰা হৈ আছে। সেইকাৰণে মই পুলিচক কেছ দি থৈ আহিছোঁ। আৰু আগৰ নিচিনা বিহেভিয়াৰ আপোনালোকৰ নহয়। আগতে যেনেকৈ কথা পাতে মোৰ লগত বা মোৰ মানুহজনীৰ লগত তেনেকৈ কথা নপতা হ'ল আপোনালোকে। আপোনালোকক যৌতুক লাগে নহয়নে? যৌতুক বিচৰাটো এটা অপৰাধ আপোনালোকে জানে নে নাজানে? যৌতুক বিচাৰি মোৰ ছোৱালীজনীৰ ওপৰত অত্যাচাৰ কৰিলে নহয়, এতিয়া থাকগৈ জেলত। নাই নাই আপুনি এনেকুৱা কৰিব নোৱাৰে। মই আপোনাৰ জোৱাই আছিলা, কিন্তু এতিয়া নহয়। এতিয়া মোৰ তোমাক জোৱাই বুলি ক'বলৈ ঘিণ লাগে। লাজ নালাগে এনেকৈ মাইকী মানুহজনীৰ ওপৰত লাঠিচাৰ কৰিবলৈ কাৰণে? এনেকৈ মাইকী মানুহ এজনীৰ ওপৰত হাত উঠাবলৈ কাৰণে তোমাৰ অলপো লাজ নালাগেনে? তোমাৰ মায়ে এয়ে সংস্কাৰ দিছে নেকি তোমাক মাইকী মানুহৰ ওপৰত অত্যাচাৰ কৰাটো? ছি। আৰু এটা কথা, যৌতুক দিবলৈ আমিও পাৰোঁ, কিন্তু আপোনালোকে প্ৰথমে কৈছিলে যে আমাক যৌতুক একো নালাগে, মুঠতে আপোনালোকৰ ছোৱালীজনী লাগে। সেইকাৰণে আমি একো বস্তু দিয়া নাছিলোঁ। আৰু মোৰ মানুহজনীয়ে বহুত মৰমেৰে গৰুবোৰ পুহিছিলে। সেই গৰুবোৰ এতিয়া এটা এটাকৈ বিক্ৰী হৈ যাবলৈ ওলাইছে। কাৰ কাৰণে? আপোনালোকৰ কাৰণে। আপোনালোকে বস্তু বিচাৰি বিচাৰি আমাৰ গোটেই ঘৰ উদং কৰি দিছে। সেই গৰুবোৰ মোৰ মানুহজনে কিয় পুহিছিল জানানে? ঘৰখন ভালকৈ বনাবলৈ কাৰণে। কিন্তু আপোনালোকে সকলোবোৰ শেষ কৰি দিলে। আমাক ক্ষমা কৰি দিব। আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল। আৰু এনেকুৱা ভুল নকৰোঁ আমি। প্লিজ আমাক ক্ষমা কৰি দিয়ক। ক্ষমা কৰিব লাগে হা? তোমালোকে ক্ষমাৰ যোগ্য নহয়। আৰু মই তোমালোকক ক্ষমা কৰি দিব নোৱাৰোঁ। আৰু মোৰ ছোৱালীজনীক এইখন ঘৰত এক ছেকেণ্ডত থাকিব দিব নোৱাৰোঁ। তোমালোকক জেলত পঠিওৱাৰ লগে লগে মোৰ ছোৱালীজনীক এইখন ঘৰৰ পৰা লৈ যাম। খাব পালে পাব, নাপালে নাই, নিজৰ ঘৰতে থাকিব। তথাপি এনেকুৱা এখন ঘৰত থাকিব নালাগে তাই। প্লিজ এনেকুৱা অন্যায় আমাৰ লগত নকৰিব। আমি মানিছোঁ আমাৰ ভুল হৈ গ'ল। আমি তাইৰ ওপৰত এনেকুৱা অত্যাচাৰ কৰিব নালাগিছিল। আমি বেলেগৰ কথা শুনি তাইৰ ওপৰত বহুত অত্যাচাৰ কৰিলোঁ। এতিয়াৰ পৰা আৰু তেনেকুৱা ভুল কেতিয়াও নকৰোঁ। এইখন ঘৰত তাই আগৰ নিচিনাকৈ থাকিব পাৰিব, নিজৰ ছোৱালীৰ নিচিনাকৈ। নাই মই এইবাৰ নেমানো। তাই যিমানখিনি অত্যাচাৰ পালে সেইখিনি আপোনালোকে পাব লাগিব। সেইখিনি কষ্ট আপোনালোকে পাব লাগিব। এতিয়া বলক মোৰ লগত। পুলিচ নহাৰ আগতে আপোনালোকে নিজে চাৰেণ্ডাৰ কৰি দিয়ক, নহ'লে পুলিচ আহিলে কিন্তু কথা দিগদাৰ হৈ যাব। আপোনালোকক ইয়াৰ পৰা চোঁচৰাই নিব। তেতিয়া আপোনালোকৰ সন্মান ক'ত থাকিব? সেইকাৰণে নিজে যোৱাটোৱে ভাল। বলক। ঠিক আছে বলক। মাজনী বলা। এতিয়া যিহেতু ইহঁতক জেলত থলোঁ, এতিয়া কোনো টেনশ্যন নাই। তুমি এতিয়া আমাৰ ঘৰলৈ যাবা। মাইক বহুত অপেক্ষাত ৰৈ আছে চাগে তোমাৰ কাৰণে। তোমাক দেখাৰ লগে লগে মাৰ মনটো বহুত ভাল লাগি যাব। দেউতা বহুত কষ্টত আছিলোঁ এইকেইদিন। মই বহুত অত্যাচাৰ কৰিলে মোক ইহঁতে, কিন্তু মই একো কৰিব নোৱাৰোঁ। মই কিবা এটা কৰিম বুলি ভবাৰ আগতে সিহঁতে মোক মাৰিবলৈ বিচাৰিছিল। মই উপায়বিহীন হৈ পৰিছিলোঁ। দেউতা তুমি বহুত ভাল কাম কৰিলা। সময়মতে মোক
হ'ব দিয়া মাজনী, এতিয়া কান্দি কুটি থাকিব নালাগে। এতিয়া তুমি নিজৰ ঘৰতে ব'লা। ঠিক আছে হ'ব দেউতা। সেইবোৰ মানুহ তেনেকুৱাই, লোকৰ কথা শুনি নিজৰ ভালৰ ভাল পৰিয়ালটো বেয়া কৰি পেলালে, ধ্বংস কৰি পেলালে। আগতে তোমালোকে কিমান সুখত আছিলা, এতিয়া কি হ'ল? সকলোবোৰ থান বান হৈ গ'ল। এতিয়া নিজেও দুখত থাকিব। হ'ব দিয়া দেউতা, সেইবোৰ কথা মোৰ এতিয়া ডিছকাছ কৰিব মন নাই। যোৱা কথা পাহৰিব খুজিছোঁ। সেইবোৰ বেয়া সপোন বুলি মই পাহৰি যাব খুজিছোঁ দেউতা। হ'ব মাজনী হ'ব, মই আৰু তোমাক এইবোৰ কথা কৈ আমনি নিদিওঁ। ব'লা ঘৰতে ব'লা। ঠিক আছে ব'লা দেউতা।